গোলাঘাটৰ ঢেকিয়াল আধলি চুকত সদৌ ঢেকিয়াল মৌজা ৩০তম পালনাম মহোৎসৱ ৮ মাৰ্চৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে। হৰিনামৰ মুঠনিৰে মুখৰিত হৈছে গোলাঘাটৰ ঢেকিয়াল আধলি চুক অঞ্চল। সদৌ ঢেকিয়াল মৌজা ৩০তম পালনাম উপলক্ষে সমগ্ৰ অঞ্চলটোত ভক্তিভৰা পৰিৱেশ। ঢেকিয়াল আধলি চুক নামঘৰত অনুষ্ঠিত হৈছে এই বাৰ্ষিক পালনাম ভাগি। ঢেকিয়াল মৌজাৰ প্ৰায় ২৩খন গাঁৱৰ প্ৰায় ১৫,০০০ ভকত বৈষ্ণৱে অংশগ্ৰহণ কৰিব পালনামত। পতাকা উত্তোলনেৰে আৰম্ভ হ'ল ঢেকিয়াল মৌজা ভিত্তিক পালনামৰ বৰ্ণাঢ্য কাৰ্যসূচী। নাম প্ৰসংগ, ধৰ্মালোচনী সভা, সাধাৰণ সভা আদি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ হ'ব পালনামত। গোলাঘাট জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ ভকত বৈষ্ণৱৰ সমাগম হ'ব এই পালনামথলীত। ভক্তিৰসৰ অমিয়া মাধুৰী প্ৰাণ কৰিবলৈ ভিৰ হৈছেহি ভকত বৈষ্ণৱে। পালনামৰ উদ্যোক্তাসকলে কি কয় শুনো আহক। সদৌ ঢেকিয়াল মৌজা পালনাম এইবাৰ ৩০তম আমাৰ উদযাপন হৈছে, ৩০তম বাৰ। আৰু ঢেকিয়াল আধলি চুক নামঘৰত এই অনুষ্ঠানভাগ আমাৰ আয়োজন কৰা হৈছে। আৰু এই কাৰ্যসূচীভাগ আচলতে তিনিদিনীয়াকৈ আমি প্ৰতি বছৰে আয়োজন কৰি আহিছোঁ। এইবাৰো আমি তিনিদিনীয়া কাৰ্যসূচীৰে এই অনুষ্ঠানভাগ আৰম্ভ কৰিছোঁ। আৰু প্ৰথম দিনা আমাৰ কাৰ্যসূচী ইতিমধ্যে হৈ গৈছে 2টা কাৰ্যসূচী, পতাকা উত্তোলন, তাৰ আগত উষা কীৰ্তন, তাৰপৰা পতাকা উত্তোলন, আৰু তৃতীয়টো আমাৰ হৈ গ'ল স্মৃতি তৰ্পণ, আৰু চতুৰ্থটো আমাৰ গছপুলি ৰোপণ। গতিকে এই 4টা কাৰ্যসূচী আমাৰ সুকলমে হৈ গৈছে। আৰু ইয়াৰ পাছত আছে আমাৰ নাম প্ৰসংগ, আৰু তাৰ পাছত আমাৰ যিখন সাধাৰণ সভা আৰম্ভ হ'ব। তাত আমাৰ প্ৰতি 2 বছৰৰ মূৰে মূৰে আমাৰ পৰিষদৰ কাৰ্যনিৰ্বাহকখন সলনি হয়। এইবাৰ সেই 2 বছৰৰ দিনটো পৰিছে, গতিকে এইবাৰ আমাৰ সাধাৰণ সভাৰ কাৰ্যসূচীভাগ আছে। আমাৰ যি কাৰ্যনিৰ্বাহক সলনি হ'ব। আৰু আমাৰ ঢেকিয়াল অঞ্চলৰ প্ৰতিটো নামঘৰ আমি সুন্দৰ আৰু জাগ্ৰত কৰিবৰ বাবে এই পালনামে যথেষ্ট সহায় অৰিহণা যোগাইছে। ইয়াত আধ্যাত্মিক চৰ্চা হ'ব, আৰু মহাপালনাম যেতিয়া আৰম্ভ হ'ব তাত বহুত দূৰ দূৰণিৰ পৰা আমাৰ মৌজাৰ বাহিৰৰ পৰাও আৰু প্ৰায় জিলাৰ সকলো ঠাইৰে ভকত প্ৰাণ বৈষ্ণৱসকল আমাৰ ইয়াত আহিব। 1995 চনত কাঠকটীয়া নামঘৰ প্ৰাংগণত ঢেকিয়াল মৌজা ভিত্তিক এটি অনুষ্ঠান গঢ়ি উঠিছিল, আৰু সেই অনুষ্ঠানটিৰ নাম হ'ল সদৌ ঢেকিয়াল মৌজা পালনাম পৰিষদ। আৰু সেই পৰিষদৰ তত্বাৱধানত ঢেকিয়াল মৌজাটোৰ বিভিন্ন নামঘৰত প্ৰত্যেক বছৰে এই পালনাম ভাগ উদযাপন কৰি অহা হৈছে। আৰু এইবাৰ আমাৰ 30তম পালনাম ভাগ ঢেকিয়াল মৌজাৰ অন্তৰ্গত আধলি চুক নামঘৰৰ অংশীদাৰসকলৰ নিমন্ত্ৰণ ক্ৰমে অনুষ্ঠান উদযাপিত কৰা হৈছে। সৃষ্টিৰ আঁৰত লুকাই থকা ব্যক্তিসকলৰ 1995 চনতে তেখেতসকলে ভাবিছিল যে সমাজত যিটো আধ্যাত্মিক অৱনতি ঘটিছে যুৱক যুৱতীসকলৰ মাজত বা সমাজৰ আন আন লোকসকলৰ মাজত, সেই আধ্যাত্মিক চেতনাক পুনৰ জাগ্ৰত কৰি এখন সুন্দৰ সমাজ গঢ়াৰ উদ্দেশ্যে তেখেতসকলে অহোপুৰুষাৰ্থ কৰি এই পালনাম ভাগ সৃষ্টি কৰিলে। আমি এই ৩০তম পালনাম ভাগ আমাৰ ঢেকিয়াল আধলি চুকত আয়োজন কৰিবলৈ ল'লোঁ। ইয়াত আমি অহোপুৰুষাৰ্থ চেষ্টা কৰি আছোঁ। আমি সুন্দৰকৈ আমি ভকতসকলক অধ্যয়ন কৰিব পাৰোঁ। আৰু আমাৰ 3টা কাৰ্যসূচীত যি 3 দিনৰ কাৰ্যসূচী আছে, আমি সফল ৰূপায়ণ কৰিবৰ বাবে আমি চেষ্টা চলাই আছোঁ। ভাস্কৰ ৰাজগুৰুৰ ৰিপৰ্ট, দৃষ্টিকোণ।